জৰুৰী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আমি খবৰ লাভ কৰিছো ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী দলৰ এখন বাহন আৰু দলঙৰ ৰেলিং ভাঙি এবাৰ তলত পৰিছে বনভোজকাৰীৰ বাহনখন গুৰুতৰভাৱে আহত হৈছে 10 জন আহতসকলৰ মাজত আছে শিশু আৰু লগতে কিশোৰ ডিমোৰ দিখাৰীত দুৰ্ঘটনাগ্ৰস্ত হৈছে বনভোজকাৰী দলৰ পিকআপ ভান কিছু বিশদ তথ্য আছে আমাৰ হাতত সবিস্তাৰে আগবঢ়াম আমি জানাইছো ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ এই মুহূৰ্তত খবৰ আহি পৰিছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বনভোজকাৰী দলৰ বাহন দলঙৰ ৰেলিং ভাঙি তলত পৰিছে বনভোজকাৰীৰ বাহন নৱবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে ইটোৰ পিছত ইটো এতিয়া দুখবৰ গুৰুতৰভাৱে আহত হৈছে 10 জন আৰু আহতসকলৰ মাজত শিশু আৰু কিশোৰ থকা বুলি খবৰ লাভ কৰা হৈছে ডিমোৰ দিখাৰীত দুৰ্ঘটনাগ্ৰস্ত হৈছে বনভোজকাৰী দলৰ পিকআপ ভান দিছামুখৰ পৰা বনভোজ খাই ধেমেচিলৈ উভতিছিলে দলটো আৰু তেনেতেই দুৰ্ঘটনাগ্ৰস্ত হৈছে গুৰুতৰভাৱে আহতসকলক ডিমোৰ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো গুৰুতৰভাৱে আহত 10 জন আহতসকলৰ মাজত আছে শিশু আৰু কিশোৰ ভয়ংকৰ আসলতে এটা পথ দুৰ্ঘটনা এবাৰ বনভোজকাৰী দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে ডিমোৰ দিখাৰীত এই ঘটনা সংঘটিত হয় দিখাৰীৰ বৰফুকন আলিৰ ওপৰৰ দলঙৰ পৰা বাহনখন দিহাজানত পৰি যায় যাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু দিছাংমুখৰ পৰা বনভোজ খাই ধেমেচিলৈ উভতি আহিছিলে দলটো তেনেতেই বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আহতসকলৰ মাজত যেহেতু শিশু আৰু কিশোৰো আছে গতিকে তেওঁলোকক ডিমোৰ আসলতে ৰাজ্যিক যে চিকিৎসালয় তাত ভৰ্তি কৰা হৈছে ৰাজ্যত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনা নৱবৰ্ষৰ পহিলা দিনটোত গুৱাহাটী মহানগৰীৰ আসলতে লাজ গেটত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ঠিক একেদৰে কালি নিশাৰ ভাগত সংঘটিত হৈছে এটা পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা এবাৰ ঘটনাৰ স্থান ডিমোৰ আসলতে এটা বনভোজকাৰী দলৰ বাহন এবাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে য'ত 10 জনকৈ লোক গুৰুতৰভাৱে আহত হয় শিশু কিশোৰ আটাইকেইজন আহত বুলি আমি খবৰ লাভ কৰিছো এই পৰ্যন্ত তেওঁলোকক চিকিৎসালয়ত ৰখা হৈছে চিকিৎসা এই পৰ্যন্ত চলি আছে দিখাৰীৰ বৰফুকনালিৰ ওপৰৰ দলঙৰ পৰা হঠাতেই বাহনখন আসলতে দিহাজানত পৰি যায় কিন্তু এই ঘটনা আসলতে সংঘটিত কেনেকৈ হ'বলৈ পালে আসলতে ঘন কুঁৱলীৰ ফলত যেহেতু বৰ্তমান সময়ছোৱাত ৰাস্তা এক প্ৰকাৰ মনিব নোৱাৰা অৱস্থা বা ঠিক একেদৰে সুৰাপাই চালকক কেন্দ্ৰ কৰিও এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ বিভিন্ন আসলতে নজিৰ আছে কিন্তু বৰ্তমান সময়ছোৱাত অনুসন্ধান চলি আছে আসলতে কি হৈছিলে বনভোজকাৰী দলটোৰ বাহনখনৰ সেই চালকজনৰ যাৰ ফলত এনেধৰণৰ এক ঘটনা আসলতে সংঘটিত হ'ল আৰক্ষীয়ে বৰ্তমান অনুসন্ধান আৰম্ভ কৰিছে আপোনালোকে আমি পাৰ্টি কৰিবৰ কাৰণে দিছাংমুখত গৈছিলোঁ এতিয়া আহি থাকোঁতে মানে বোলে এখন এক্সিডেণ্ট হয় দলঙৰ তলত পৰিলেগৈ কোন ঠাইত হ'ল এক্সিডেণ্টটো আপোনাৰ এইটো ডিমৌ বা ধেমেচি যোৱা ৰাস্তাত বৰফুকনালিত তাতে এখন যে লোহাৰ দলং আছে শিঙৰাজানৰ ওপৰত তাতে ৰেলিঙত খুন্দিয়াই তলত পৰিলেগৈ গাড়ী কিমানজন মানুহ আছিলে মানুহ 7 জন আছিলোঁ সৰু ল'ৰা আছিলে নেকি আৰু মানে সৰুৱে আৰু এদিনো বেছি ডাঙৰ নহয় এতিয়া কিমান কি দুখ পাইছে মইতো নাজানো আটাইকেইজনে দুখ পাইছে আটাইকেইজনে পাইছে চাগে চবে নাই পোৱা নেকি সেইটো নাজানো আপোনাৰ ঘৰ মোৰ ঘৰ গোলাঘাট মেৰাপানী কলাজান গাঁও আপুনি ইয়াতে থাকে ধেমেচিতে থাকোঁ হ'লে মই গাড়ী চলাওঁ JCB আপুনি হাতত দুখ পাইছে হাতত দুখ পাইছোঁ আটাইকেইজনক আনিছিলে নি ডিমৌলৈ নাজানো নহয় দুজনে আহিছিলোঁ আমি বৰ্তমান যিখনত আহিছিলোঁ ভান এখনত আহিছিলোঁ আপোনালোকে